অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ আমি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ যি ভয়ানক অৱস্থা, কেতিয়াবা পৰ্যাপ্ত যিবোৰ আন্তঃগাঁথনি, কেতিয়াবা ৫টা শ্ৰেণীক এজন শিক্ষকে পাঠদান কৰিবলৈ লৈছে, কেতিয়াবা এটা কোঠাৰ মাজত ৫টা শ্ৰেণীক। সেই কথাবোৰ নতুন কথা নহয় আচলতে শিক্ষা বিভাগৰ বাবে বা বিশেষকৈ গোৱালপাৰাৰ চৰাঞ্চলসমূহৰ বাবে। আমি ইতিপূৰ্বে অৰ্থাৎ কালি দেখুৱাইছিলোঁ ৰামহৰিচৰ মজলীয়া বিদ্যালয়ৰ কিছু দৃশ্য, আৰু সেই বিদ্যালয়খনত মাত্ৰ 2জন শিক্ষকৰে কেনেকৈ বৃহৎ এখন বিদ্যালয় 8টাকৈ শ্ৰেণীত পাঠদান দিবলৈ গৈছে। আজি দেখুৱাম খানখোৱাছৰ স্কুল। খানখোৱাছৰ স্কুল 1979 চনত স্থাপন হোৱা খানখোৱাছৰ স্কুলৰ মই ভয়ানক অৱস্থা দেখুৱাম। ভয়ানক এইবাবেই কৈছোঁ, য'ত এখন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰই হৈছে মূল। আচলতে যদি কোৱা হয়, বিদ্যালয় গৃহ কেতিয়াবা ধৰক কম বেছি হ'লেও পাঠদান কৰা যায়, কিন্তু যেতিয়া বিদ্যালয়ত শিক্ষক নাথাকে অৰ্থাৎ ছাত্ৰ থাকে, সেই অৱস্থাটো কি পৰ্যায়ত আচলতে সেইটোকে আচলতে আমি ভয়ানক অৱস্থা এই অৰ্থতে ব্যৱহাৰ কৰিছোঁ বাৰে বাৰে। মই এই খানখোৱাছৰ যি স্কুল, স্কুলত 8টাকৈ শ্ৰেণী আছে। প্ৰথম মান, দ্বিতীয় মান, তৃতীয় মান, অষ্টম মানলৈকে আছে। এই 8টা শ্ৰেণীক মাত্ৰ 2গৰাকী শিক্ষক। এই 2গৰাকী শিক্ষক, তথাপিতো 2গৰাকী শিক্ষক আচলতে BL অৰ্থাৎ যি আপোনাৰ বুথ লেভেল অফিচাৰ বুলি কোৱা হয়, BLৰ কাম তেখেতসকলে কৰিবলৈ আছে। কেনেকৈ পাঠদান কৰিছে, শিক্ষা ব্যৱস্থা আচলতে সমূলঞ্চে ধ্বংস কৰা হৈছে ৰনোজ পেগুৰ দিনত। শিক্ষা ব্যৱস্থা আচলতে সমূলঞ্চে ধ্বংস কৰিছে। শিক্ষাৰ নামত এটা প্ৰশাসন চলিছে ৰাজ্যত। শিক্ষাৰ পৰা বঞ্চিত হৈছে অজস্ৰ শিক্ষাৰ্থী। আধাতে বিদ্যালয় এৰিবলগীয়া হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ যিটো অধিকাৰ, যি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে শিক্ষা বিভাগে, আৰু ঢাকডল বজাইছে শিক্ষা বিভাগত। ব্যাপক পৰিৱৰ্তন হৈছে। প্ৰকৃততে পৰিৱৰ্তনৰ নমুনা আমি দেখুৱাম গোৱালপাৰা জিলাৰ এই খানখোৱাছৰ স্কুলত। মই যিগৰাকী প্ৰধান শিক্ষক আছে, প্ৰধান শিক্ষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, কেনেকুৱা আপোনালোকৰ এই বিদ্যালয়ত দেখিছোঁ আমি 8টাকৈ শ্ৰেণী আৰু 2জন শিক্ষক? মোৰ নাম খোৰশ্বেদ আলম। মই IC হেডমাষ্টাৰ হিচাপে কাম কৰি আছোঁ। 1ৰ পৰা 8লৈকে ক্লাছ। টোটেল 110জন ল'ৰা ছোৱালী আছে। মাত্ৰ আমি 2জন টিচাৰ। ইয়াৰ মাজতো মই BLৰ কাম কৰি আছোঁ। মই BL বুথ লেভেল অফিচাৰ, যিটো SRৰ কাম কৰিলোঁ। গতিকে ল'ৰা ছোৱালী থাকিলেও আমি পৰ্যাপ্ত শিক্ষক নোহোৱাৰ কাৰণে ল'ৰা ছোৱালীক আমি পাঠদানৰ পৰা পাঠদান ভাল সুচাৰুৰূপে পাঠদান দিব পৰা নাই। এইটো আমাৰ অতি দুৰ্ভাগ্যজনক বিষয়। কাৰণ 1ৰ পৰা 8লৈকে 8টা শ্ৰেণী, কমেও 8জন টিচাৰ লাগে, তাতে মাত্ৰ 2জন টিচাৰ আছোঁ। এজন পাৰ্মানেণ্ট আৰু এজন টেম্পৰাৰী হিচাপে, অস্থায়ী হিচাপে তেখেতক দিয়া হৈছে। তেখেতক শুনিছোঁ BLৰ কাম নাই, সেই BLৰ কাম নকৰে, আগৰ যিজন আছে, আগৰ যিজন BL। হয়। গতিকে এইটো আৰু এতিয়া আমি কি ক'ম, ইয়াতকৈ আৰু দুখৰ বিষয়ে ক'ব নোৱাৰে। বিভাগে জানে মই ইতিমধ্যে BO ছাৰক মই হেডমাষ্টাৰ হিচাপে জনাইছোঁ। কমিটিৰ মানুহৰ পৰা, SMCৰ পৰাও জনাইছে। আমাদের CRC যিটো আছে, খানকা ক্লাস্টাৰ CRC রফিকুল ইসলাম, সিও DO-BOক জনাইছে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা ডিপাৰ্টমেণ্টৰ পৰা লোৱা নাই। এইটো কেনেকুৱা কষ্ট হয়? ধৰক 8টা ক্লাছ, মাত্ৰ 2জন আছে আপোনালোকে। কষ্টটো যিমান হৈ আছে এটা আমি ক'বই নোৱাৰোঁ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। অনলাইনত, অফলাইনত হাজিৰা লওঁতে হয়, তেওঁ স্কুলৰ কামটো আছেই। সেই কামখিনি, অফিচিয়েল কামখিনিও মই নিজে স্কুলত কৰিব নোৱাৰোঁ, কাৰণ ঘৰতে কৰিব লগা হয়। ৰাতি পোৱাৰ পিছত আপোনাৰ শিক্ষা দিব নোৱাৰে, মানে শিক্ষা দিব নোৱাৰোঁ। মোৰ কাৰণে এটা বেয়া লাগে, কাৰণ এই ল'ৰা ছোৱালীবিলাক ইমান কষ্ট কৰি যে আহে, গোটেই দিনটোত আমি কিমান পিৰিয়ড ল'ব পাৰোঁ? দুখীয়া অঞ্চল, খেতিয়কৰ ল'ৰা গোটেইবিলাকে। এখেতে পঢ়া শুনা কৰাৰ কাৰণে আৰু বেলেগ সুবিধা নাই। প্ৰাইভেট স্কুলত যে যাব, এখেতৰ অভিভাৱকসকলে সিমান খৰচ বহন কৰিব নোৱাৰে। গতিকে এই খানখোৱা যিটো পঞ্চায়ত আছিল, সেই পঞ্চায়ত এখন মাত্ৰ স্কুল, ME স্কুল, এইখনেই ME স্কুল, আৰু ইয়াত উচ্চ শিক্ষাৰ আৰু বেলেগ ব্যৱস্থা নাই। গতিকে ইয়াৰ পৰাও যদি ল'ৰা ছোৱালীবিলাকে বিৰত থাকে, তেনেহ'লে ভৱিষ্যতে তেখেতৰ অন্ধকাৰৰ বাহিৰে আৰু একো সুবিধা নাই। ৰামহৰিটো কোন বেলেগ পঞ্চায়তৰ? ৰামহৰিত বেলেগ পঞ্চায়ত আছে, খানখোৱা এটা পঞ্চায়ত হয়। এতিয়া খানখোৱা ৰামহৰি দুইটা একে পঞ্চায়ত হৈছে। আগত খানখোৱা পঞ্চায়তটো বেলেগ আছিল। খানখোৱা পঞ্চায়ত এটাই স্কুল, ME স্কুল, গোটেই পঞ্চায়ত মিলি এখনেই স্কুল আছে। এই অৱস্থা আচলতে দুৰ্ভাগ্য। আচলতে আৰু এটা কথা হ'ল, আমাৰ সায়েন্স টিচাৰ নাই ME স্কুলৰ, যিটো বিজ্ঞান শিক্ষক। এইটো বুজাবই নালাগে, কাৰণ আপুনি 2জন মানুহৰ মাজত সায়েন্স থাকিলেও বা কি আৰ্টছৰ থাকিলেও কি কোনোপধ্যেই বুজাবলগীয়া বিষয়েই নহয়। হয়,
আচলতে দুৰ্ভাগ্য আকৌ কৈছোঁ খানখোৱা পঞ্চায়ত মিলাই পূৰ্বতে ৰামহৰি খানখোৱা বেলেগ বেলেগ পঞ্চায়ত আছিল, এতিয়া হয়তো এটা পঞ্চায়ত হৈছে, কিন্তু এটা পঞ্চায়তত মাত্ৰ এখন মধ্য ইংৰাজী বিদ্যালয়। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শিক্ষাৰ এই ভয়ানক অৱস্থাৰ বিষয়ে ৰণোজ পেগু নিশ্চিতভাৱে জ্ঞাত, তেখেতৰ বিভাগ নিশ্চিতভাৱে তেখেতক জনাইছে, কিন্তু তাৰ পিছতো এই বালিজাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত খানখোৱাচৰৰ এই ব্যৱস্থাৰ পৰিৱৰ্তন কেতিয়া হ'ব? এই যে সামগ্ৰিক অঞ্চলটো আচলতে শৈক্ষিকভাৱে যথেষ্ট অনগ্ৰসৰ, খেতি বাতি কৰে, খেতিয়কৰ ইয়াত সন্তান এই বেছি, গোটেই সেইজনে আচলতে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী, সেয়া আপোনাৰ গোটেই পৰিৱেশে কয়। মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিগৰাকী সভাপতি, তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, গোটেই বিষয়টো কেনেকুৱা দেখিছে? আজি যিখন স্কুলত আছোঁ, খানখোৱা চৰ ME খানখোৱা ME স্কুল, এইখন স্কুল আচলতে 1979 চনত স্থাপিত হৈছিল আৰু আজি বহুটা বছৰ অতিক্ৰম কৰিলে। কিন্তু ক'ব লগা কথা হ'ল যে আজিৰ দিনতো, যি সময়ত 21st চেঞ্চুৰীত বিভিন্ন যিমান আপুনি দেশত চাব শিক্ষা ব্যৱস্থা ইমান উন্নতিকৰণ কৰিছে, ইমান ডেভেলপ হৈছে, বা তাৰ শিক্ষা ক্ষেত্ৰত যিখিনি আপোনাৰ ইনভেষ্টমেণ্ট কৰিব লাগিছে, GDPত যিখিনি ইনভেষ্ট হ'ব লাগিছে, বাজেটত যিখিনি অংশ মানে ইনক্লুড কৰিব লাগে, প্ৰতিটো বিকশিত দেশে বা ডেভেলপ কাণ্ট্ৰিছে কৰে। কিন্তু আমাৰ ভাৰত এনেকুৱা এটা দেশ য'ত less than 2% GDPৰ আমি শিক্ষা ক্ষেত্ৰত মানে ইউটিলাইজ কৰোঁ, যাৰ কাৰণে আজি আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা, আৰু এনেকুৱা শিক্ষা ব্যৱস্থা হ'লে আমাৰ দেশ কেতিয়াও অহা 100 বছৰতো আমি উন্নত হ'ব নোৱাৰোঁ, আমি ডেভেলপ কাণ্ট্ৰি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ। এইটো একদম সঁচা কথা। আৰু অসমৰ যি শিক্ষা ব্যৱস্থা, যোৱা 15টা বছৰে আমাৰ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 বছৰ শিক্ষামন্ত্ৰী আছিলে, কিন্তু শিক্ষা ব্যৱস্থাক একো গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত একো এটা অৱদান নাই তেখেতৰ। কেনেকুৱা অৱস্থা আপোনালোকে দেখাই পাইছে। আজি যিখন স্কুলত আছোঁ, এইখন স্কুলত মাত্ৰ 2জন শিক্ষক আছে 8টা শ্ৰেণীৰ কাৰণে, প্ৰথম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে আছে, কিন্তু মাত্ৰ 2জন শিক্ষক, আৰু 2জন শিক্ষকে এটা পঞ্চায়তত এখন বিদ্যালয়, আৰু এইটো যি ৰামহৰি পঞ্চায়ত, এটা পঞ্চায়ত মাত্ৰ এটা স্কুল, এটা ME স্কুল, আৰু ইমান এটা ডাঙৰ এৰিয়া। চৰ অঞ্চলত জানে ঘৰবোৰ অলপ দূৰত থাকে, পঞ্চায়তটো অলপ এৰিয়াটো ডাঙৰ, ইমান দূৰৰ পৰা খোজকাঢ়ি আহিব লাগে, যাতায়াতৰ ব্যৱস্থাও ভাল নহয় চৰ অঞ্চলত, ৰিমট এৰিয়া, ইমান দূৰ খোজকাঢ়ি আহিবলগীয়া হয়, এইটো এটা প্ৰব্লেম। শিক্ষক নাই, শিক্ষক নাথাকিলে এনেই আমাৰ এনেকুৱা ৰিমট এৰিয়াৰ মানুহবোৰ অশিক্ষিত, ইমান সজাগ নহয়, অশিক্ষিত আৰু সজাগ নহয়। সেই সময়ত তেনে ক্ষেত্ৰত মানুহে নিজৰ সন্তানক স্কুলত দিবই নোখোজে বেছিভাগ, এইটো সঁচা কথা। তেনে ক্ষেত্ৰত যদি শিক্ষক নাথাকে কিয় স্কুলত দিব, পঢ়াবই নোখোজে। আৰু প্ৰাইভেটত পঢ়োৱাটো ক্ষমতা নাই, প্ৰাইভেট স্কুলো নাই চৰ অঞ্চলত। যি সময়ত চৰ অঞ্চলত ফ্লোটিং স্কুল থাকিব লাগে এখন দেশত, ফ্লোটিং স্কুলৰ পৰিৱৰ্তে স্কুল থকা সত্ত্বেও নিযুক্তি নাই, শিক্ষক নাই, একেবাৰে এটা বেয়া অৱস্থা হৈ আছে। আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়লৈ, ৰণোজ পেগু ডাঙৰীয়ালৈ দাবী জনাইছোঁ যে অসমৰ শিক্ষা ব্যৱস্থাক আপুনি ঠিক কৰিব লাগে, নহ'লে কিন্তু অহা দিনত শিক্ষা ব্যৱস্থা একেবাৰে শেষ হৈ যাব, আৰু অসমীয়া জাতি একেবাৰে ধ্বংস হৈ যাব। কাৰণ যিকোনো এটা জাতিৰ মেৰুদণ্ড হৈছে, মূল কথাটো যিমান বন্ধ কৰিছে তাতকৈ ডাঙৰ কথাটো হ'ল এই বন্ধ কৰাৰ ভিতৰত গোটেইকেইখন অসমীয়া মাধ্যম বিদ্যালয়। হয়, এই বিদ্যালয় য'ত আছে এইটো অসমীয়া মাধ্যমৰ। এইখন যিখন বিদ্যালয় আছে এইখনো অসমীয়া বিদ্যালয়, অসমীয়া মাধ্যমৰ বিদ্যালয়, আৰু যিমান 8000 স্কুলতকৈ বেছি বিদ্যালয় আচলতে এমালগেট কৰা হৈছে, বা বিভিন্ন অজুহাত দি পেলাই বন্ধ কৰি দিয়া হৈছে। আৰু গোটেইখিনি স্কুল, যিমান স্কুল আছে চব অসমীয়া মাধ্যমৰ স্কুল, আৰু তাৰ পৰিৱৰ্তে আপুনি চাওক কিমান প্ৰাইভেট স্কুল, ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুল হৈছে, য'ত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, সেইসকল ছাত্ৰ ছাত্ৰী, শিশুসকলৰ কি শিক্ষাৰ অধিকাৰ নাই নেকি? আজি যি স্কুলত আছো, এই স্কুলত কি ৰণোজ পেগু ডাঙৰীয়াৰ সন্তান পঢ়াব নেকি? বা কোনোবা মন্ত্ৰী বিধায়কৰ সন্তান এনেকুৱা স্কুলত য'ত শিক্ষকে নাই তেনেকুৱা স্কুলত পঢ়ুৱাব নেকি? তেখেতসকলৰ সন্তানক আমেৰিকাত পঢ়ুৱাব, লণ্ডনত পঢ়ুৱাব, কোনোবা 12 লাখ 25 লাখ 30 লাখ টকা বছৰেকীয়া ফিজ দি পঢ়ুৱাব, কিন্তু আমিতো তেনেকুৱা ফিজ দি পঢ়ুৱাব নোৱাৰো। আমি শিক্ষা তো চৰকাৰী স্কুলৰ পৰা ল'ম, আমাৰ শিক্ষাৰ অধিকাৰ আছে, আমাক শিক্ষাৰ অধিকাৰ কিয় আমাক বঞ্চিত কৰা হ'ল? এই কথাটো আমি ৰণোজ পেগু ডাঙৰীয়ালৈ প্ৰশ্নটো কৰিব বিচাৰিছো। আজি চাওক আৰু এটা কথা, যে যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আপোনাৰ চৰকাৰী স্কুল বন্ধ কৰি ইণ্টাৰনেশ্যনেল স্কুল খুলিব পাৰে, সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ
পৰিয়ালে বা পত্নীয়ে ইণ্টাৰনেশ্যনেল স্কুল খুলিব পাৰে ইংৰাজী মাধ্যমত, সেই ৰাজ্যৰ স্কুল বা শিক্ষা ব্যৱস্থা কেনে হ'ব আপোনালোকে এইটো অনুমান কৰিব পাৰে। আৰু তাৰে নমুনা আজি দেখিবই পাইছে ইয়াতে। আচলতে আমি আকৌ কৈছোঁ যে শিক্ষা বিভাগ আচলতে ৰণোজ পেগু বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দম্ভ আৰু অহংকাৰত মত্ত হৈ পৰে কেতিয়াবা। শিক্ষা বিভাগত ব্যাপক সংস্কাৰ হৈছে, প্ৰকৃতাৰ্থত শিক্ষা বিভাগ আচলতে ধ্বংসৰ গৰাক লৈ ৰূপান্তৰিত হৈছে গোৱালপাৰাৰ শিক্ষা বিষয়াসকলৰ নেতৃত্বত বা বালিজানা শিক্ষাখণ্ডৰ আচলতে সামগ্ৰিকভাৱে শিক্ষা বিষয়াক দোষ দি লাভ নাই। আমি শিক্ষা বিভাগটোৰ ওপৰ মহলৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ আচলতে যি নিৰ্বিকাৰ ভূমিকা, সেই ভূমিকাৰ বাবে হয়তো এই চৰাঞ্চলৰ বিদ্যালয়বোৰৰ এই অৱস্থা। মই ছাৰৰ ওচৰত আকৌ আহিছোঁ, কিমান ছাত্ৰ ছাত্ৰী কিমান আছে? 110 জন। 110 জন। প্ৰতিটো ক্লাছত কিমান আছে এটা আইডিয়া হিচাপ? 1ত আছে 20 জন, আচ্ছা আচ্ছা 2ত আছে 10 জন, 3ত আছে 12 জন, 7ত আছে 4ত আছে 18 জন, 5ত আছে 25 জন, 6ত আছে 16 জন, 7ত আছে 3 জন আৰু 4ত আছে 4 জন। টোটেল 110 জন ল'ৰা ছোৱালী আছে। আৰু 110 জনৰ এভাৰেজটো আহে, বহু সংখ্যক আহে। এভাৰেজ আপোনাৰ ধৰক 40ৰ পৰা 50 বা এনেকুৱাই আহে, কেতিয়াবা